ন্যায় বিচাৰি জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষকলৈ আবেদন পত্ৰ দাখিল কৰা হৈছে। আবেদন পত্ৰ দাখিল ধুবুৰীৰ নুৰ আহমেদ আলী নামৰ যুৱকগৰাকীৰ আৰক্ষীয়ে হত্যাৰ চেষ্টা কৰা অভিযুক্ত কৰায়ত্ব নকৰাৰ অভিযোগ যুৱকগৰাকীৰ। 7জনীয়া এটা দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰাৰ অভিযোগ নুৰ আহমেদৰ। পলাতক আছামীয়ে ভুক্তভোগীৰ পৰিয়ালক ভাবুকি দিয়াৰো অভিযোগ উত্থাপন হৈছে। একাংশ আৰক্ষীৰে অভিযুক্তৰ গোপন বুজাবুজি কৰাৰো অভিযোগ উত্থাপন হৈছে। ভুক্তভোগীৰ এয়া অভিযোগ আৰু অভিযুক্তক কৰায়ত্ব কৰি ন্যায় প্ৰদানৰ আহ্বানেৰে আবেদন পত্ৰ ইতিমধ্যে দাখিল কৰা হৈছে। আবেদন পত্ৰখনৰ এটা কপি আমি দেখুৱাই আছোঁ। ভয়ংকৰ ঘটনা। আবেদন পত্ৰ দাখিল কৰা হৈছে। আবেদন পত্ৰ দাখিল ধুবুৰীৰ নুৰ আহমেদ আলী নামৰ যুৱকগৰাকীৰ আৰু আছামীক কৰায়ত্ব কৰি উচিত শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে। ন্যায় বিচাৰি জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষকলৈ আবেদন পত্ৰ দাখিল কৰিবলগীয়া পৰিস্থিতি আহি পৰিছে। আবেদন পত্ৰ দাখিল ধুবুৰীৰ নুৰ আহমেদ আলী নামৰ এগৰাকী যুৱকৰ। আৰক্ষীয়ে হত্যাৰ চেষ্টা কৰা অভিযুক্ত কৰায়ত্ব নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যুৱকগৰাকীয়ে। 7জনীয়া এটা দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰাৰ অভিযোগ নুৰ আহমেদৰ। পলাতক আছামীয়ে ভুক্তভোগীৰ পৰিয়ালক ভাবুকি দিয়াৰো অভিযোগ উত্থাপন কৰিছে যুৱকগৰাকীয়ে। একাংশ আৰক্ষীৰ অভিযুক্তৰ গোপন বুজাবুজি কৰাৰো অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে। অভিযুক্তক কৰায়ত্ব কৰি ন্যায় প্ৰদানৰ আহ্বানেৰে আবেদন পত্ৰ ইতিমধ্যে দাখিল কৰিছে নুৰ আহমেদে। এই খবৰটো আমি শুনা পাইছোঁ। নুৰ আলী আহমেদ নামৰ এজন ব্যক্তিক আধামৰা কৰি প্ৰায় মৃতপ্ৰায় অৱস্থাত যোৱা এদিন দুদিন আগতে পাণবাৰী ৰঙামাটিৰ কলেজৰ ওপৰত জংঘলত পেলাই থৈ দিছিল। তেওঁক হয়তো মৃত বুলি ভাবিছিল আৰু তাৰ ওপৰত যিটো একশ্যন হ'ব লাগিছিল সেই ধৰণে একশ্যন হোৱা নাই। বাকী আছামী যিমান আছে সকলোকে কৰায়ত্ব কৰিব লাগে, যথাবিহিত ব্যৱস্থা ল'ব লাগে আৰু ধুবুৰী জিলাত এনেকুৱা অসামাজিক কাম কাজ যাতে নহয় তাৰ বাবে আৰক্ষী জিলা সষ্টম হ'ব লাগে। সেই কথা আমি পুনৰবাৰ দোহাৰিছোঁ। আমি সদৌ দেখি জনগোষ্ঠী মঞ্চৰ পৰা আমি ধুবুৰী জিলা আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ। অকল তীৰ খেলাই নহয়, এনেকেই অপৰাধজনিত সংগঠিত কামত জড়িত থকা প্ৰত্যেকজন আছামীক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ আমি দাবী জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।